হঠাৎ ইমান এটিটিউডত কথা ক'ব পৰা হ'ল যে তাকে আৰু ছাৰৰ কেবিনলৈ কি মুদত সোমাই গ'ল দেখিলে নে নাই কাৰ কথা পাতি আছে কি হ'ল একো নকলে যে ছাৰ অৰ্জুনৰ কথা কৈ আছিলো ছাৰ এই নতুন ছাৰৰ কেবিনলৈ যিটো মুদত সোমাই গৈছে একদম মাৰি দিবলৈ মন গৈছে গগন তুমি যোৱা ছাৰ গগনে ঠিকেই কৈছে অৰ্জুনৰ ৰূপটো আজি অলপ বেলেগ আমাৰ মোহৰি চাকৰিটো বাদ দি সেইবেলে নতুন বিজনেছ এটা ষ্টাৰ্ট কৰিব গগনক চাকৰি কৰিবলৈ মাতিছে ইয়াত কৰিবলৈ 20,000 টকা বেছিকৈ দিব কি হয় ছাৰ ছাৰ চান্দিনীয়ে ফোন কৰিছিল তেখেত বোলে আহি আছে চান্দিনী আকৌ ইয়ালৈ কিয় আহিব ময়ো বুজা নাই ছাৰ दो दिल मिल रहे हैं मगर सुपके দাস ছাৰ ছাৰ আহিল নেকি মই গমেই পোৱা নাছিল মোৰ মানে হঠাতে এক্স গাৰ্লফ্ৰেণ্ডলৈ মনত পৰি গ'ল কিয় জানো হঠাৎ ভাৱটো আহিল দাসে মুখ শুনাবলৈ গানটো গালে মই ভালদৰে জানো ছাৰ বয়সত ডাঙৰ হোৱা হ'লে ইমান দিনেতো চক্ৰৱৰ্তী মোৰ কাৰণে কাৰো লগত বেয়া নহবা ছাৰ চোৱা বেলেগৰ কথাত মই অলপো কষ্ট নাপাওঁ থাকে এইবোৰ কিন্তু মায়ে মোক নুবুজিলে মই বৰ কষ্ট পাওঁ বাইদেৱে কথাবোৰ চিধাকৈ কয় কাৰণে তেনেকৈ ভাবে আৰু দাসাৰে সেইদিনাখন চান্দিনী থানালৈ অহা কথাটো কোৱাৰ কাৰণেহে বাইদেৱে তেনেকৈ ভাবিছে জানো কিন্তু মায়েতো মোক জানে মোক বুজি পায় তাৰপিছতো মায়ে মোক কিয় বুজিবলৈ চেষ্টা নকৰে মই সেইটো বুজি পোৱা নাই মানুহে খঙতে ভুল কৰে ছাৰ আপুনি বাইদেউৰ কথা ধৰি নাথাকিব দাস ছাৰে উল্টা পুল্টা কথাবোৰ লগাই থকাৰ কাৰণে বাইদেউ মূৰটো গৰম হয় তাকেতো সুধিব চান্দিনী ইয়ালৈ কিয় আহিব এইবাৰ যদি তাকে কিবা কাৰণ মাক গৈ এইবোৰ কথা কয় তেন্তে মই কিন্তু সহ্য কৰিব নোৱাৰিম চক্ৰৱৰ্তী নকয় ছাৰ আৰু মৰখা কেতিয়াও নকৰে ছাৰ ছাৰ মই বাহিৰতে আছো নেকি নালাগে ইয়াতে থাকক মই এটা সহায় বিচাৰি ইয়ালৈ আহিছো সহায় কি সহায় মাক কিডনেপাৰে যে ধৰি নিছে এয়া উলিয়াই আনিব লাগে সেইটো সহায় কৰিবলগীয়া কি কথা মিছেছ বৰুৱা উদ্ধাৰ কৰাটো আমাৰ ডিউটি হয় ছাৰে দিনে ৰাতি আপোনাৰ শাহুৱেকৰ কেছটোতে ঘূৰি আছে তাৰ পাছতো আপুনি এনেকৈ আহি আমাক লাজ দিব নালাগে পুলিচ হ'লেও আমি মানুহে মই কাকো লাজ দিবলৈ অহা নাই সহায় বিচাৰিহে আহিছো মা নোহোৱা হোৱাৰ পিছত ঘৰখন শেষ হৈ গৈছে বোৱাৰী হিচাপে ঘৰখন ভাঙি যাবলৈ মই দিব নোৱাৰো নহয় দায়িত্ব আছে তাৰ বাবে হাজাৰটা বদনাম ল'বলৈ মই সাজু আছো বদনাম কি বদনাম এজনৰ পত্নী হৈ পৰপুৰুষৰ লগত এনেকৈ ৰাতি ঘূৰি ফুৰাটো বদনাম নহ'ব জানো কি তুমি এইবোৰ কি কৈছা মই বুজা নাই মানে কাৰ লগত ৰাতি ৰাতি ঘূৰি ফুৰিছা ঘূৰা নাই ঘূৰিম দিনৰ পোহৰত মাক বিচাৰি বহুত ঘূৰিলো কিন্তু একো লাভ নাই বুলিও বুজিলো সেইকাৰণে আজিৰ পৰা ৰাতিয়ে ঘূৰিম আৰু আপোনাৰ লগত কওক সহায় কৰিবনে মোক ঘৰলৈ মা ঘূৰি আহিলে মই দেউতাক এৰি তাক সময় দিব পাৰিম তাক মই সময় নিদিলে সি নষ্ট হৈ যাব মই জীয়াই থকালৈকে অন্ততঃ তাক মই নষ্ট হ'বলৈ দিব সহায় কৰক ছাৰ কি হ'ল কিবা ক'ব আছে যদি কওক এনেকৈ থিয় হৈ আছে যে নহয় মানে ছাৰ সেই আপুনি কামত ব্যস্ত আছে যে মই আপোনাক ডিষ্টাৰ্ব দিব খোজা নাই তুমি কিন্তু ৰাজনীতিত নামিব পাৰা মানুহক মিছা কথা কোৱাত এক্সপাৰ্ট নহয় মই এনে বেলেগক মিছা কথা কওঁ কিন্তু মই আপোনাক মিছা কথা ক'ব নোৱাৰো সেইটো আপুনিও জানে জানো এতিয়া কথাটো কওক নহয় এই ফোনত যে অৰ্জুনে আপোনাক টকাৰ কথা কৈছিলে সেই বেকগ্ৰাউণ্ডটোৰ কাৰণে আহিছিলোঁ তাক টকা লৈ যাবলৈ কৈছো নহয়
এইটো মই শুনিছোঁ মানে মই ভাবিলোঁ ময়ে অফিচলৈ আহি টকাখিনি লৈ যাওঁ অৰ্জুনৰ হাতকে আপোনাৰো কামটোৰ বাবে দৌৰাদৌৰি যে মোৰ দৌৰাদৌৰি অ' য়েছ মোৰো দৌৰাদৌৰি হৈছে বৰুৱা বংশ শেষ হৈ যোৱা চাবলৈ মোৰো দৌৰাদৌৰি লাগিছে জলদি কৰক সোনকালে মনক ড্ৰাগছৰ ব্যৱসায়ত ইনভলভ কৰক সেইকাৰণেতো টকাখিনি লৈ যাওঁ বুলি আহিছিলোঁ সি যি বিচাৰে যিমান টকা বিচাৰে দি দিয়ক মুঠতে তাক আমাৰ জালৰ পৰা ওলাব নোৱাৰা কৰিব লাগে সি মোক চৰ মাৰিছিলে তাৰ ৰিটাৰ্ণটো সি পাবই লাগিব এইটো লকাৰৰ চাবি তাক যিমান টকা লাগে দি দিয়ক অ'কে থেংক ইউ ছাৰ চৰি ছাৰ তুমি আকৌ ইয়াত কিয় আহিছা নহয় আকৌ বছে আকৌ পইচা নিবলৈ মাতি পঠিয়াইছিল নহয় সেইটো কাৰণে আহিছোঁ তই নাহিলেও ফুকনে নিলেহেঁতেন মই নক'লে নহয় কোৱা হ'লে মই নাহিলোহেঁতেন হ'ব ফুকন ইয়াক টকাখিনি দি দিয়ক অ'কে ছাৰ তুমি মোৰ কেবিনলৈ আহা গৈছোঁ বছ এটা কথা এটা সুধো সুধো লাগি আছে মোৰ কি কথা মন যে মনক মানে এইবোৰ ব্যৱসায়ত কিয় লগাব খুজিছেনো কোম্পানীটো ল'লেই আৰু বৰবাদ কৰিনো কি পাব তোক টকা লাগে নে নালাগে লাগে লাগে টকা লাগে টকা লাগে তেনেহ'লে তই তোৰ পাবলগীয়া টকাত মাথা মাৰ মোৰ কামত মোৰ নোসোমাবি তথাপি মানে জানিলে কিবা নিজকে অলপ ফ্ৰী ফ্ৰী লাগে একেবাৰে ফ্ৰী কৰি ওপৰলৈ পঠাই দিওঁ নেকি ফুকন ছাৰ ৰৈ আছে চাগে মই আহোঁ দিয়ক দেৰিয়ে হ'ব ইয়াক অলপ কণ্ট্ৰল কৰিব লাগিব এতিয়া বিজনেছটো বাঢ়ি যোৱাৰ লগে লগে মোকো এনেকুৱা এডাল অফিচ দৰকাৰ হৈ যাব জয় মই তোমাৰ সেই বস্তিৰ চামচাকেইটা নহয় যে তুমি ক'লেই মই মানিলোঁ তুমি সকলো বুজিছা মই যি মিন কৰিছোঁ ছাৰ আপুনি মোৰ কেছটো বেছি জেঙালকৈ ভাবিছে নেকি এই যে 10,000 টকা দৰমহা খোৱা ল'ৰাটোৱে যেতিয়া আনক চাকৰি দিব পৰা হয় তেতিয়াহ'লেতো কথাবিলাক এনেকেই ভাবিব লাগিব আপুনি পোষ্টাদি মাৰি ফচিলোহে নেকি কিয় ক'ব লাগিছিল বাৰু গগনক চাকৰি দিম বুলি নিজে কৈ নিজে ফচিলোঁ এতিয়া বছৰতে মোৰ বিজনেছক লৈ সন্দেহ কৰিলে শেষেই হ'ল আৰু কি ফাঁকি দিম তুমি তাকে ভাবি আছা নহয় অঁ নহয় মই কেলৈ ফাঁকি দিম আপোনাক কৈ দিছোঁ মই শুনক আপুনি মই মানে ছাৰৰ পৰা বিজনেছ কৰিবলৈ টকা ধাৰলৈ বিচাৰিছিলোঁ কি অঁ মই বিন্দাছ ঘূৰি ফুৰা ল'ৰাটো এই আনৰ আণ্ডাৰত কাম কৰি সুখ নাপাওঁ মানে বুজিটো পাইছেই চাগে আপুনি পাইছোঁ বাচিলোঁ কি ক'লে নহয় গৈ থাকোঁ বুলি ক'লোঁ যাওঁৱে দিয়ক মই টকা দিব অঁ দিব মানে হেৰি দিম বুলি কৈছিলে নিদিয়ে বোলে এতিয়া বোলো দুখীয়া মানুহক সহায় কৰিলেহে আশীৰ্বাদ পাব ভাল কথা নহয় দে ভাল পোৱা নাই তেওঁক বেয়া পাইছোঁ দিব লাগে অকণমান সহায় কৰিব লাগে আহিছোঁ দিয়ক জয় ককাদেউক যে তুমি ভালকে মাত বোল নকৰা হ'লে কিয় মোৰ কথাটো উত্তৰ নিদিলে যে জয় ককাদেউৰ লগত তোমাৰ কিবা লাগিছে কাৰো লগত মোৰ একো লগা নাই মাথো মই যে অকৰ্মান্য নহয় সেইখিনি কাৰোবাৰ সন্মুখত প্ৰমাণ কৰিবলৈ নিজকে সলনি কৰিছো বাবা মই ভালৰ কাৰণেহে কথাষাৰ কৈছিলোঁ ময়ো সকলোৰে ভালৰ বাবে কৰি আছো ইচ্ছা কৰিলে কৰিবলৈ গুচি যাব পাৰোঁ কিন্তু মই মোৰ দায়িত্বৰ পৰা কেতিয়াও নপলাওঁ মোক কোনোবা কথা ক'ব নজনাৰ পৰাই বহুত বেছি কষ্ট কৰি ডাঙৰ দীঘল কৰিছে ময়ো টকা ইনকাম কৰি তেখেতৰ কষ্টবোৰ নোহোৱা কৰিহে আঁতৰিম ভুল আছিলোঁ মই ভাবিছিলোঁ মৰমবোৰ মৰমেই
মৰমৰ বিনিময় একো দিব নালাগে কিন্তু এতিয়া বুজিলো মৰম ৰিটাৰ্ণ পাবলৈহে মানুহে মৰম দিয়ে অজয় অজয় শুনাচোন ককাইদেউ ই কি ক'লে মই একো নুবুজিলো মই কিন্তু বুজিলো তাৰ কথাবোৰে মোৰ বুকুখনত বিহ লগা কাৰৰ দৰে বিন্ধি গৈছে হাতৰ পৰা সকলোবোৰ ওলাই যাব যেন লাগিছে হে প্ৰভু পাৰিলে ধৰি ৰাখিবা ককাইদেউ চান্দিনী অ পেহী কওক কালি ৰাতি তুমি কলৈ গৈছিলা খুৰীমা তুমি এনেকৈ বহি ললাহি যে মনে সেইবোৰ বিজনেছ নকৰে চান্দিনী নকৰে অ বাবলু ক কি তই খবৰ পাইছ পাক্কাটো চাবি কিন্তু মিছা যদি কওঁ মই তোৰ কি হালত কৰিম তইও জান সেইটো কথা ভালকে হ'ব দে যদি সঁচাকে পাক্কা খবৰ দিছ না মই তোক তেতিয়াহ'লে কিবা এটা ভাল বস্তুৱে দিম দে এতিয়া এড্ৰেছটো অ ঠিক আছে হ'ব দে বুজিছো ই খবৰটোতো মিছা নকয় ছাৰকে কৈ দিম পুলিচলৈ গ'লেহে ধৰিব পাৰি চান্দিনী অ পেহী কওক কালি ৰাতি তুমি কলৈ গৈছিলা থানালৈ থানালৈ কিয় মাৰ বাবে গৈছো বুলি ক'লেচোন পেহীয়ে গালি পাৰিব গালি খোৱাতকে ফাঁকিয়ে দি দিওঁ নেকি কিয় গৈছিলা থানালৈ নকলা যে ইয়াক যে থানাৰ পৰা বৰ্তাই জামিনত আনিছিলে তাৰ বোলে কিবা এটা চহী থাকি গৈছিলে সেইটো মই কৰি দিবলৈ গলো সঁচাই কৈছাতো মিছা কি মিছা কৈনো কিয় কম আচ্ছা তুমি যে কৈছিলা অৰ্জুনৰ লগত মনে বিজনেছ আৰম্ভ কৰিছে কিহৰ বিজনেছ নাজানো এইবিলাক কিহৰ বিজনেছ হ'ব চাগে কিবা গাহৰি ছাগলী মাংস এইবিলাক কটা দোকানৰ মই এইবিলাক বেয়া পাওঁ মনে সেইবোৰ বিজনেছ নকৰে চান্দিনী নকৰে কিন্তু লগো ভাল হৈছে নহয় একেবাৰে এতিয়া যা তা বিজনেছে কৰিব পাগলটোৱে তাক এনেকৈ পাগল পাগলকৈ থাকিলে মই কিন্তু বেয়া পাওঁ চান্দিনী ময়ো ভাল নাপাওঁ কিন্তু তাৰ কামে বাধ্য কৰাইছে ক'বলৈ সি মোক চম্ভালিব লাগে নে মই তাক চম্ভালিব লাগে বৰ্তাহঁতৰ পৰা আঁতৰিলে তাৰ ঘৰখন মই চম্ভালি আছো আৰু সিও নিজৰ ঘৰখনৰ পৰা আঁতৰি তোমাৰ ঘৰখন চম্ভালি আছে চান্দিনী মই অলপ শুগৈ মোক কোনেও জগাব নালাগে খোৱাৰ সময়ত মই নিজে উঠিম ভালেই হ'ল এইখিনি সময়তে মই ছাৰৰ লগত জেগাটোত যাব পাৰিম অ ছাৰক দেখোন মই ফোনেই কৰা নাই চান্দনী ছাৰ খবৰ এটা পাইছো মই গৈ আছো ছাৰ না 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 তুমি ৰাতিখন আহিব নালাগে পজিটিভ কিবা পালে মই তোমাক জনাম কিন্তু ছাৰ হেল্ল' হে যি কৰ কৰ চক্ৰৱৰ্তী ছাৰ এইফালে আহকচোন খুৰীমা অ খুৰীমা খুৰীমা তুমি এনেকৈ বহি ললাহি যে মাথাটোৱে কাম কৰা নাই খুৰীমা ছাৰ সঁচাকে আপোনাৰে ল'ৰা নে কি যাতা কথা ক'বলৈ আহিছা নহয় এই কাণ্ডবোৰ দেখি ক'বলৈ বাধ্য হৈছো কি হৈছে খুলি কোৱা কথাটো ময়ে লাজ পাইছো ছাৰে জানো কিয় লাজ পোৱা নাই
মই সেইটোহে বুজি পোৱা নাই। কোনে কি কৰিলে সেইটো কোৱা। ক'বলৈ লাজ লাগিছে কৰিম। কেনেকে কওঁ আপুনি আকৌ কষ্ট পাব। মই শুনিম, কোৱা। তাই আকৌ থানালৈ আহিছিল ছাৰক লগ কৰিব। মোৰ অনুমান মতে ৰাতি ক'ৰবালৈ যোৱাৰ প্লেন কৰিছে। মোৰ লাজ লাগিছে কৰিব। ছাৰ থানাৰ সন্মানৰ কথা চিন্তা কৰিব নালাগে, কিন্তু আপোনাৰ কথাটো ভাবিব লাগে। আপোনাৰ ছাৰৰ বাহিৰে কোন আছে? ছাৰৰ পৰা মই এইটো আশা কৰা নাছিলো দেই। খুৰীমা মানি খাব নেকি? তুমি যোৱা। আপোনাক কেনেকে এৰি থৈ মই কেনেকে যাওঁ? মই কৈছো নহয়, তুমি যোৱা। তুমি ইয়ালৈ আহিলে যে মানা কৰিছিলো এখন মই। আচ্ছা, অচি আৰু আমাৰ বোৱাৰীৰ মাজৰ ৰিলেশ্যনটো খুব ভাল দেখিছে। তোমালোকৰ লগত সেই অচি ফুকনো ইনভলভ আছে। কিনো কৈ আছে আপুনি? ৰহস্য ওলাই যায় বুলি ভয় কৰিছা? হৈ যাব আপুনি